টাইম হেটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা লৈ আহিছো ষ্টাৰ সিমেন্টছ প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং এইবাৰ নিষিদ্ধ মাংসৰ উদ্ধাৰ অভিযানক লৈ অভিযানত নামি পৰা পৰিলক্ষিত হৈছে দলগাঁও আৰক্ষী আৰু আৰক্ষীৰ যে অভিযান চলাইছিল সেই অভিযানৰ অন্তত আটক কৰিবলৈ সক্ষম হৈছে আজিমুল হক নামৰ এগৰাকী ব্যক্তি আৰু জানিব পৰা মতে বেছিমাৰীত দীৰ্ঘদিন ধৰি এনেদৰেই অভিযান চলাইছিল এনেদৰেই নিষিদ্ধ মাংসৰ বেহা চলাইছিল আৰু সেই বেহা চলোৱা বুলি যে অভিযোগ উত্থাপন হৈছিল তাৰ পাছতে আৰক্ষী অভিযান চলাইছিল আৰু অভিযানৰ অন্ততে আজিমুল হকক আটক কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত সবিস্তাৰ এই খবৰ দলগাঁৱত নিষিদ্ধ মাংসৰ বিৰুদ্ধে দলগাঁও আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু বেছিমাৰী দীৰ্ঘদিনৰ পৰা নিষিদ্ধ মাংস বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু আৰক্ষীয়ে জব্দ কৰে নিষিদ্ধ মাংসখিনি বহু পৰিমাণৰ নিষিদ্ধ মাংস ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰা বুলি জানিব পৰা গৈছে আৰু দলগাঁও আৰক্ষীয়ে আটক কৰে আজিমুল হকক দলগাঁও আৰক্ষীয়ে যে অভিযান চলাইছিল সেই অভিযানৰ অন্ততে আটক কৰিবলৈ সক্ষম হৈছে আৰু দলগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত বৰ্তমানে অভিযান অব্যাহত ৰাখিছে অভিযানত নামি পৰা পৰিলক্ষিত হৈছে যে নিষিদ্ধ মাংসৰ বেহা চলাইছিল আৰু সেই বেহা চলোৱাৰ বা বিক্ৰী কৰাক লৈ অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাইছিল আৰু অৱশেষত এনেদৰে আটক কৰিবলৈ সক্ষম হৈছে আজিমুল হক নামৰ এগৰাকী ব্যক্তি কিয়নো ব্যক্তিগৰাকী বা আজিমুল হকে বহুদিনৰ পৰা দীৰ্ঘদিন ধৰি এনেদৰেই নিষিদ্ধ মাংসৰ বেহা চলাইছিল বিক্ৰী কৰিছিল আৰু তাৰ পাছতেই বহু তথ্য পোহৰলৈ আহিছিল আৰু সেই অভিযোগৰ ভিত্তিতে ইতিমধ্যে আৰক্ষী এই অভিযানত নামি পৰিছিল আৰু সেই অভিযানৰ পাছত এনেদৰে আটক কৰিবলৈ সক্ষম হৈছে আজিমুল হকক দলগাঁৱত এইবাৰ উদ্ধাৰ হৈছে নিষিদ্ধ মাংস আৰু এই নিষিদ্ধ মাংস উদ্ধাৰৰ পাছতে এনেদৰেই সোধপোছ অব্যাহত ৰাখিছে আৰু হয়তো বহু তথ্য পোহৰলৈ আহিব ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰু বহু লোকৰ হয়তো খবৰ আহিব কিয়নো এই নিষিদ্ধ মাংস বিক্ৰীক লৈ আৰু বহু লোক হয়তো জড়িত আছে আজিমুল হকৰ সৈতে গতিকে সকলোৰে তথ্য পোহৰলৈ আহিব ইতিমধ্যেই এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে আৰু দলগাঁও আৰক্ষী ইতিমধ্যে অভিযানতো নামি পৰিছে অভিযান অব্যাহত ৰাখিছে আৰু পুনৰ নিষিদ্ধ মাংসৰ বিৰুদ্ধে এনেদৰেই দলগাঁও আৰক্ষী অভিযানত নামি পৰা দেখিবলৈ পোৱা গৈছে আৰু যি অভিযান চলাইছিল সেই অভিযানৰ অন্ততে আটক কৰিছে আজিমুল হক নামৰ এগৰাকী ব্যক্তিক ইতিমধ্যেই দলগাঁৱত যি নিষিদ্ধ মাংসৰ বিৰুদ্ধে উদ্ধাৰ হৈছে সেই নিষিদ্ধ মাংসৰ বিৰুদ্ধে দলগাঁও আৰক্ষী এনেদৰেই সৰব হৈ পৰা পৰিলক্ষিত হৈছে বেছিমাৰীতেই দীৰ্ঘদিন ধৰি নিষিদ্ধ মাংস বিক্ৰী কৰি অহা বুলি অভিযোগ উত্থাপন হৈছে বহু লোকে অভিযোগ উত্থাপন কৰি আহিছে আৰু সেই অভিযোগৰ ভিত্তিতেই যে অভিযান চলাইছিল আৰক্ষীয়ে সেই অভিযানতেই এনেদৰেই অৱশেষত বহু লোকৰ নাম ইতিমধ্যে পোহৰলৈ আহিছে আৰু তাৰ ভিতৰত আটক কৰিবলৈ সক্ষম হৈছে আজিমুল হক নামৰ এগৰাকী ব্যক্তি আৰু ইতিমধ্যে সোধপোছ অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু বহু তথ্য পোহৰলৈ আহিব এনেদৰে কোন জড়িত হৈ আছে বা নিষিদ্ধ মাংস বেহাৰ সৈতে আৰু কোন ব্যক্তি জড়িত হৈ আছে সকলো তথ্য পোহৰলৈ আহিব আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে দলগাঁও আৰক্ষী অভিযানত নামি পৰাও দেখিবলৈ পোৱা গৈছে মই SIP বুধিন হাজৰিকা IC বেছিমাৰী দলগাঁও PSO আণ্ডাৰত তো আমি কমপ্লেইন পাই আছিলোঁ অলপ দিনৰ পৰা যে মানে স্কুলৰ ওচৰে পাজৰে বেছিমাৰী হাই ছেকেণ্ডেৰী আৰু বেছিমাৰী জাতীয় বিদ্যালয় এই দুখন স্কুলৰ একদম সন্মুখত মানে গৰু মাংস কাটে আৰু লগতে বিক্ৰী কৰে ডেইলি আৰু সোমবাৰে অলপ বেছি হয় কিন্তু ডেইলি কাটে তো আমি এই খবৰৰ ভিত্তিত মানে আমি গৈছিলোঁ তদন্ত কৰিলোঁ তাৰপিছত তদন্ত কৰোঁতে এজনক আমি আটক কৰিলোঁ তেওঁৰ নাম হৈছে আজিমুল হক আৰু তেওঁক আমি আটক কৰি গৰু মাংসৰ সৈতে মানে জব্দ কৰি লৈ আনিছোঁ থানাত লৈ আনিছোঁ আৰু এটা কেছ ৰেজিষ্টাৰ হ'ব তেওঁৰ ওপৰত আৰু তদন্ত অব্যাহত থাকিব মই SIP বুধিন হাজৰিকা IC বেছিমাৰী দলগাঁও PSO আণ্ডাৰত তো আমি কমপ্লেইন পাই আছিলোঁ অলপ দিনৰ পৰা যে মানে স্কুলৰ ওচৰে পাজৰে বেছিমাৰী হাই ছেকেণ্ডেৰী আৰু বেছিমাৰী জাতীয় বিদ্যালয় এই দুখন স্কুলৰ একদম সন্মুখত মানে গৰু মাংস কাটে আৰু লগতে বিক্ৰী কৰে ডেইলি আৰু সোমবাৰে অলপ বেছি হয় কিন্তু ডেইলি কাটে তো আমি এই খবৰৰ ভিত্তিত মানে আমি গৈছিলোঁ তদন্ত কৰিলোঁ তাৰপিছত তদন্ত কৰোঁতে এজনক আমি আটক কৰিলোঁ তেওঁৰ নাম হৈছে আজিমুল হক আৰু তেওঁক আমি আটক কৰি গৰু মাংসৰ সৈতে মানে জব্দ কৰি লৈ আনিছোঁ থানাত লৈ আনিছোঁ
আৰু এটা কেছ ৰেজিষ্টাৰ হ'ব তেওঁৰ ওপৰত আৰু তদন্ত অব্যাহত থাকিব। মই SIP বুধিন হাজৰিকা IC বেচিমাৰী দলগাঁও PH আণ্ডাৰত। তো আমি কমপ্লেইন পাই আছিলোঁ অলপ দিনৰ পৰা যে মানে স্কুলৰ ওচৰে পাজৰে বেচিমাৰী হাই ছেকেণ্ডেৰী আৰু বেচিমাৰী জাতীয় বিদ্যালয় এই দুখন স্কুলৰ একদম সন্মুখত মানে গৰু মাংস কাটে আৰু লগতে বিক্ৰী কৰে ডেইলি, আৰু সোমবাৰে অলপ বেছি হয় কিন্তু ডেইলি কাটে। তো আমি এই খবৰৰ ভিত্তিত মানে আমি গৈছিলোঁ, তদন্ত কৰিলোঁ। তাৰপিছত তদন্ত কৰোঁতে এজনক আমি আটক কৰিলোঁ। তেওঁৰ নাম হৈছে আজিমুল হক, আৰু তেওঁক আমি আটক কৰি গৰু মাংসৰ সৈতে মানে জব্দ কৰি লৈ আনিছোঁ, থানাত লৈ আনিছোঁ, আৰু এটা কেছ ৰেজিষ্টাৰ হ'ব তেওঁৰ ওপৰত আৰু তদন্ত অব্যাহত থাকিব। মই SIP বুধিন হাজৰিকা IC বেচিমাৰী দলগাঁও PH আণ্ডাৰত। তো আমি কমপ্লেইন পাই আছিলোঁ অলপ দিনৰ পৰা যে মানে স্কুলৰ ওচৰে পাজৰে বেচিমাৰী হাই ছেকেণ্ডেৰী আৰু বেচিমাৰী জাতীয় বিদ্যালয় এই দুখন স্কুলৰ একদম সন্মুখত মানে গৰু মাংস কাটে আৰু লগতে বিক্ৰী কৰে ডেইলি, আৰু সোমবাৰে অলপ বেছি হয় কিন্তু ডেইলি কাটে। তো আমি এই খবৰৰ ভিত্তিত মানে আমি গৈছিলোঁ, তদন্ত কৰিলোঁ। তাৰপিছত তদন্ত কৰোঁতে এজনক আমি আটক কৰিলোঁ। তেওঁৰ নাম হৈছে আজিমুল হক, আৰু তেওঁক আমি আটক কৰি গৰু মাংসৰ সৈতে মানে জব্দ কৰি লৈ আনিছোঁ, থানাত লৈ আনিছোঁ, আৰু এটা কেছ ৰেজিষ্টাৰ হ'ব তেওঁৰ ওপৰত আৰু তদন্ত অব্যাহত থাকিব। মই SIP বুধিন হাজৰিকা IC বেচিমাৰী দলগাঁও PH আণ্ডাৰত। তো আমি কমপ্লেইন পাই আছিলোঁ অলপ দিনৰ পৰা যে মানে স্কুলৰ ওচৰে পাজৰে বেচিমাৰী হাই ছেকেণ্ডেৰী আৰু বেচিমাৰী জাতীয় বিদ্যালয় এই দুখন স্কুলৰ একদম সন্মুখত মানে গৰু মাংস কাটে আৰু লগতে বিক্ৰী কৰে ডেইলি, আৰু সোমবাৰে অলপ বেছি হয় কিন্তু ডেইলি কাটে। তো আমি এই খবৰৰ ভিত্তিত মানে আমি গৈছিলোঁ, তদন্ত কৰিলোঁ। তাৰপিছত তদন্ত কৰোঁতে এজনক আমি আটক কৰিলোঁ। তেওঁৰ নাম হৈছে আজিমুল হক, আৰু তেওঁক আমি আটক কৰি গৰু মাংসৰ সৈতে মানে জব্দ কৰি লৈ আনিছোঁ, থানাত লৈ আনিছোঁ, আৰু এটা কেছ ৰেজিষ্টাৰ হ'ব তেওঁৰ ওপৰত আৰু তদন্ত অব্যাহত থাকিব। মই SIP বুধিন হাজৰিকা IC বেচিমাৰী দলগাঁও PH আণ্ডাৰত। তো আমি কমপ্লেইন পাই আছিলোঁ অলপ দিনৰ পৰা যে মানে স্কুলৰ ওচৰে পাজৰে বেচিমাৰী হাই ছেকেণ্ডেৰী আৰু বেচিমাৰী জাতীয় বিদ্যালয় এই দুখন স্কুলৰ একদম সন্মুখত মানে গৰু মাংস কাটে আৰু লগতে বিক্ৰী কৰে ডেইলি, আৰু সোমবাৰে অলপ বেছি হয় কিন্তু ডেইলি কাটে। তো আমি এই খবৰৰ ভিত্তিত মানে আমি গৈছিলোঁ, তদন্ত কৰিলোঁ। তাৰপিছত তদন্ত কৰোঁতে এজনক আমি আটক কৰিলোঁ। তেওঁৰ নাম হৈছে আজিমুল হক, আৰু তেওঁক আমি আটক কৰি গৰু মাংসৰ সৈতে মানে জব্দ কৰি লৈ আনিছোঁ, থানাত লৈ আনিছোঁ, আৰু এটা কেছ ৰেজিষ্টাৰ হ'ব তেওঁৰ ওপৰত আৰু তদন্ত অব্যাহত থাকিব। মই SIP বুধিন হাজৰিকা IC বেচিমাৰী দলগাঁও PH আণ্ডাৰত। তো আমি কমপ্লেইন পাই আছিলোঁ অলপ দিনৰ পৰা যে মানে স্কুলৰ ওচৰে পাজৰে বেচিমাৰী হাই ছেকেণ্ডেৰী আৰু বেচিমাৰী জাতীয় বিদ্যালয় এই দুখন স্কুলৰ একদম সন্মুখত মানে গৰু মাংস কাটে আৰু লগতে বিক্ৰী কৰে ডেইলি, আৰু সোমবাৰে অলপ বেছি হয় কিন্তু ডেইলি কাটে। তো আমি এই খবৰৰ ভিত্তিত মানে আমি গৈছিলোঁ, তদন্ত কৰিলোঁ। তাৰপিছত তদন্ত কৰোঁতে এজনক আমি আটক কৰিলোঁ। তেওঁৰ নাম হৈছে আজিমুল হক, আৰু তেওঁক আমি আটক কৰি গৰু মাংসৰ সৈতে মানে জব্দ কৰি লৈ আনিছোঁ, থানাত লৈ আনিছোঁ, আৰু এটা কেছ ৰেজিষ্টাৰ হ'ব তেওঁৰ ওপৰত আৰু তদন্ত অব্যাহত থাকিব। মই SIP বুধিন হাজৰিকা IC বেচিমাৰী দলগাঁও PH আণ্ডাৰত। তো আমি কমপ্লেইন পাই আছিলোঁ অলপ দিনৰ পৰা যে মানে স্কুলৰ ওচৰে পাজৰে বেচিমাৰী হাই ছেকেণ্ডেৰী আৰু বেচিমাৰী জাতীয় বিদ্যালয় এই দুখন স্কুলৰ একদম সন্মুখত মানে গৰু মাংস কাটে আৰু লগতে বিক্ৰী কৰে ডেইলি, আৰু সোমবাৰে অলপ বেছি হয় কিন্তু ডেইলি কাটে। তো আমি এই খবৰৰ ভিত্তিত মানে আমি গৈছিলোঁ, তদন্ত কৰিলোঁ। তাৰপিছত তদন্ত কৰোঁতে এজনক আমি আটক কৰিলোঁ। তেওঁৰ নাম হৈছে আজিমুল হক, আৰু তেওঁক আমি আটক কৰি গৰু মাংসৰ সৈতে মানে জব্দ কৰি লৈ আনিছোঁ, থানাত লৈ আনিছোঁ, আৰু এটা কেছ ৰেজিষ্টাৰ হ'ব তেওঁৰ ওপৰত আৰু তদন্ত অব্যাহত থাকিব। মই SIP বুধিন হাজৰিকা IC বেচিমাৰী দলগাঁও PH আণ্ডাৰত। তো আমি কমপ্লেইন পাই আছিলোঁ অলপ দিনৰ পৰা যে মানে স্কুলৰ ওচৰে পাজৰে বেচিমাৰী হাই ছেকেণ্ডেৰী আৰু বেচিমাৰী জাতীয় বিদ্যালয় এই দুখন স্কুলৰ একদম সন্মুখত মানে গৰু মাংস কাটে আৰু লগতে বিক্ৰী কৰে ডেইলি, আৰু সোমবাৰে অলপ বেছি হয় কিন্তু ডেইলি কাটে। তো আমি এই খবৰৰ ভিত্তিত মানে আমি গৈছিলোঁ, তদন্ত কৰিলোঁ। তাৰপিছত তদন্ত কৰোঁতে এজনক আমি আটক কৰিলোঁ। তেওঁৰ নাম হৈছে আজিমুল হক, আৰু তেওঁক আমি আটক কৰি গৰু মাংসৰ সৈতে মানে জব্দ কৰি লৈ আনিছোঁ, থানাত লৈ আনিছোঁ, আৰু এটা কেছ ৰেজিষ্টাৰ হ'ব তেওঁৰ ওপৰত আৰু তদন্ত অব্যাহত থাকিব। মই SIP বুধিন হাজৰিকা IC বেচিমাৰী দলগাঁও PH আণ্ডাৰত। তো আমি কমপ্লেইন পাই আছিলোঁ অলপ দিনৰ পৰা যে মানে স্কুলৰ ওচৰে পাজৰে বেচিমাৰী হাই